বিজেপিৰ হৈ কাম কৰাৰ বাবে ক্ষুব্ধ হৈ জামাত উলামা হিন্দৰ পৰা ফালৰি কাটি একাংশ মৌলানাই নতুনকৈ গঠন কৰিলে জামাত উলামা কাউন্সিল বিটিআৰ অসম। এই সন্দৰ্ভত চিৰাঙৰ বিজনীৰ কাৱাটিকাৰ জামিয়া তালিমুৰ বানাত মাদ্ৰাছাৰ সভাগৃহত মঙলবাৰে বিয়লি 5:30 জামাত উলামা কাউন্সিল বিটিআৰৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক হাফিজ জাকিৰ হুছেইন ইখাটিয়ে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মুখ্য আহ্বায়ক হাফিজ জাকিৰ হুছেইন ইখাটিয়ে কয় যে ধৰ্মীয় সংখ্যালঘু সংগঠন হৈ বিজেপিৰ হৈ কাম কৰাটো গ্ৰহণযোগ্য নহয়। আমি বিজেপিৰ হৈ কাম নকৰো। বিটিআৰত আমি জাতীয় সংগঠন হিচাপে নিজৰ স্থিতিত কাম কৰি যাম। বিটিআৰৰ শান্তি উন্নয়ন বাহাল ৰাখিবলৈ আৰু চৰকাৰৰ লগত থাকি ধৰ্মীয় সংখ্যালঘু জাতিটোক যাতে উন্নয়নৰ দিশত লৈ যাব পাৰো তাৰ বাবে নৱগঠিত জামাত উলামা কাউন্সিল বিটিআৰে UPPL দলক সমৰ্থন দিব। ইফালে এই সংবাদমেলৰ পূৰ্বে জামিয়া তালিমুৰ বানাত মাদ্ৰাছাৰ সভাগৃহত জামাত উলামা কাউন্সিল বিটিআৰৰ বিজনী জিলা কমিটি গঠনাৰ্থে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। জামাত উলামা কাউন্সিল বিটিআৰৰ কেন্দ্ৰীয় উপ মুখ্য আহ্বায়ক আলহাজ আক্কেল আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মৌলানা আবু বক্কৰ ছিদ্দিকক সভাপতি আৰু মজামিল হকক সম্পাদক হিচাপে লৈ মুঠ 51জনীয়াকৈ বিজনী জিলা জামাত উলামা কাউন্সিল কমিটিখন গঠন কৰা হয়। সভাত জামাত উলামা কাউন্সিল বিটিআৰৰ কেন্দ্ৰীয় মুখ্য আহ্বায়ক হাফিজ জাকিৰ হুছেইন ইখাটি মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিটিআৰৰ বিভিন্ন অঞ্চলৰ পৰা জামাত উলামা কাউন্সিলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। তো আজি আমি 30/7/2024 ইংৰাজী তাৰিখে জামাত উলামা কাউন্সিল বিটিআৰ অসমৰ এটা সংগঠন আমি পূৰ্বতে আমি কেইবাটাও মিটিং কৰিছিলোঁ যদিও প্ৰত্যেকখন জিলাত আমি কনভেনৰ হিচাপে 10জনীয়া 15জনীয়া এটা আমি কমিটি গঠন কৰি দিছিলোঁ। আজি প্ৰথমবাৰৰ বাবে আমি বিজনী জিলা জামাত উলামা কাউন্সিল গঠন মানে ফুল কমিটি গঠন কৰি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ সংগঠনটো আমি এনাউন্স কৰি সকলো বিটিআৰবাসীক আমি এই বস্তুটো মানে এনাউন্সমেণ্ট কৰিবলৈ আজি আমাৰ এই বিশাল ডাঙৰ সভাৰ আয়োজন কৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে। আমাৰ এই সভাত প্ৰায় 800ৰ ওপৰত অধিক মানুহ আমাৰ এই সভাত উপস্থিত হয় আৰু ইয়াত পৰ্বতজোৰা জামাত উলামা কাউন্সিলৰ পৰা আমাৰ ইয়াতে প্ৰতিনিধি আহে, গোসাইগাঁৱৰ পৰা প্ৰতিনিধি আহিছে, ফকিৰাগাৰামৰ পৰা প্ৰতিনিধি আহিছে, কোকৰাঝাৰ যিটো চাব ডিভিজন ৱাইজ যিটো আমাৰ সাংগঠনিক জিলা আছে তাৰ পৰা আমাৰ ইয়াত প্ৰতিনিধি আহিছে। আমাৰ ইয়াত কাজলগাঁও চাব ডিভিজন ৱাইজ যিটো মানে আমি এটা সংগঠন মানে কনভেনৰ কমিটি আমি এটা গঠন কৰিছিলোঁ তাৰ পৰা আমাৰ বহুত সংখ্যক প্ৰতিনিধি ইয়াত আহিছে। আমাৰ তামোলপুৰৰ পৰা প্ৰতিনিধি আহিছে, বাক্সা খালবাৰী চাব ডিভিজনৰ পৰা প্ৰতিনিধি আহিছে, মছলপুৰৰ পৰা প্ৰতিনিধি আহিছে আৰু আপোনাৰ তামোলপুৰ ওদালগুৰিৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে। কিন্তু বিশেষকৈ আজি এই সভাখনত সাধাৰণ সভাৰ যোগেদি ৰাজহুৱাভাৱে আজি আমাৰ পোনপ্ৰথমবাৰৰ বাবে বিজনী জামাত উলামা কাউন্সিলৰ যিটো কমিটি ফুল পেজ কমিটিটো আমি গঠন কৰিবলৈ পাৰিছোঁ। আমাৰ অসমকে ধৰি বিটিআৰত বহুতকেইটা সংগঠন পূৰ্বৰ পৰাই আছে জাতীয় সংগঠন, কিন্তু সংগঠনকেইটা থকাৰ পিছতো আমি যে সংগঠনটো আমি ওলাই লৈছোঁ একচুৱেলি ইয়াৰ পিছত বহুত এটা ডাঙৰ কাহিনী আছে। মই অলপতে কথাটো ব্যক্ত কৰিব মানে বেছি সময় দীঘলীয়া নকৰি সৰুকৈ মই কৈ দিওঁ। তাৰমানে যিখিনি আলিম উলামা আপোনালোকে আজিৰ দিনত দেখা পাইছে এইখিনি আলিম উলামা একচুৱেলি আমি এটা সংগঠনৰ লগত জড়িত আছিলোঁ জামাত উলামা হিন্দ। কিন্তু যোৱা 2 মাহ পূৰ্বে আমি সেইটোৰ লগতে আছিলোঁ, কিন্তু 2 মাহৰ মূৰত এনেকুৱা কিছুমান দৃশ্য আমি দেখা পাইছোঁ যে বিজেপিৰ লগত পূৰা লেটিগেটি থকা কিছুমান দৃশ্য ভিডিঅ' ফটো আমি দেখা পাইছোঁ আৰু তেওঁলোকৰ মন্তব্যবিলাক পাইছোঁ যে বিজেপিৰ হৈ কাম কৰিব লাগে। সেইবুলি গোটেই বিটিআৰৰ আলিম উলামাৰ লগত আমি বহি আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি একচুৱেলি ধৰ্মীয় সংখ্যালঘু সংগঠন হিচাপে আমি বিজেপিৰ হৈ কাম কৰাটো কিমান দূৰ গ্ৰহণযোগ্য হ'ব সেইবুলি সকলো বিটিআৰৰ আলিম উলামাসকলে এটা মন্তব্য দিছে যে আমি কোনো বিজেপিৰ লগত কাম নকৰোঁ। আমি জাতীয় সংগঠন হিচাপে নিজৰ স্থিতিত আমি কাম কৰি যাম। হয়তো আমাৰ বেকগ্ৰাউণ্ডত কোনো ৰাজনীতিক দলক আমি সমৰ্থন কৰিম, কিন্তু সেই বুলি আমি বিজেপিক সমৰ্থন কৰিব নোৱাৰোঁ। আমি গোটেই বিটিআৰৰ আলিম উলামাসকলে এটা সহমত দিছে যে আমি UPPL দলক সমৰ্থন দি অনাগত দিনত বিটিআৰৰ যিটো শান্তি, যিটো প্ৰগতি, যিটো উন্নয়ন এই বস্তুটো আমি বাহাল ৰাখিবলৈ আৰু বিশেষকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু জাতিটো লাঞ্ছিত বঞ্চিত জাতিটোক আমি উন্নয়নৰ দিশত
আমি যাতে লৈ যাব পাৰোঁ চৰকাৰৰ লগত থাকি আমাৰ জাতি মাটি ভেটিৰ সমস্যা আছে বহুত সমস্যা আছে ডিভোটাৰৰ সমস্যা আছে ফৰেনাৰ কেছৰ সমস্যা আছে লেণ্ডৰ সমস্যা আছে মাটিৰ সমস্যা আছে এই বিভিন্ন সমস্যাবিলাক সমাধান কৰিবলৈ আমাৰ এই সংগঠনটো গঠন কৰাৰ মেইন উদ্দেশ্য হ'ল যে আমি চৰকাৰৰ লগত থাকি চৰকাৰৰ লগত আলোচনা মৰ্মে আমি জাতীয় সমস্যাবিলাক যাতে সমাধান কৰিব পাৰোঁ সেই উদ্দেশ্যৰে আমি সংগঠনটো আজি গঠন কৰিছোঁ